হয়, আজি ঢেকিয়াজুলিবাসী আৰু অসমবাসীক ঢেকিয়াজুলি টাউন জামা মছজিদ তৰফৰ পৰা ঈদৰ ওলগ জনাইছোঁ। আমি এমাহৰ ৰোজাৰ অন্তত আজি ঈদৰ নামাজৰ কাৰণে উপস্থিত হৈছোহি। আমি বিশ্ব শান্তিৰ কাৰণে আজি দোৱা প্ৰাৰ্থনা কৰিম। আজি আল্লাহৰ ওচৰত এইটোৱেই আবেদন থাকিব যে আমি আজি ঈদ মানে হ'ল খুচিৰ দিন। আজি খুচিৰ দিনত আমি সকলোৱে হিন্দু কি মুছলমান কি সকলোকে ভাতৃত্ববোধত এক সুন্দৰ অসম গঢ়াৰ কাৰণে আজি দৃঢ় প্ৰতিজ্ঞ হওঁ। আৰু আজিৰ এই ঈদগাহ ময়দানৰ পৰাই মই সকলোকে আহ্বান জনাব বিচাৰিছোঁ যে আমাৰ মাজত কোনো ভেদাভেদ নাই। যদি আমি মুছলমান, আমি অসমত অসমীয়া হিচাপে আজি আছোঁ আমি, আৰু এই অসমীয়া হিচাপে থাকিব বিচাৰোঁ। আমাৰ পৰিচয় অসমীয়া, আমি ধাৰ্মিক ধৰ্ম হিচাপে আমি মুছলমান। গতিকে আজি আমি এক মাহ ৰোজাৰ অন্তত আজি ঈদৰ নামাজ পঢ়িবলৈ ওলাইছোঁ। আৰু এই ঈদগাহ ময়দানৰ তৰফৰ পৰা ঢেকিয়াজুলি টাউন জামা মছজিদৰ তৰফৰ পৰা সকলোকে মই পুনৰ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ।